প্ৰত্যেক সমষ্টিত কংগ্ৰেছ আছে আৰু কংগ্ৰেছ সদায় থাকিব মেৰামতি কৰক খোৱা পানী দিয়ক স্কুলৰ ভিতৰত শিক্ষক সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ মুখ্যমন্ত্ৰী মহোদয় সেইখন জিলাত গৈ এতিয়া ৰাস্তা মেৰামতি এইবাৰ গৌৰৱ গগৈয়ে বিধ্বস্ত কৰি পেলালে বিজেপি চৰকাৰক হয় পুনৰ গৌৰৱ গগৈ উগ্ৰ ভাষণ বৰ্তমান সময়তো আপোনালোকে জানেই কংগ্ৰেছে বিজেপিক যাইছে বিজেপিয়ে কংগ্ৰেছিক যাইছে এইটো আৰু নিৰ্বাচনৰ আগত থাকিবই ইখনে ইখন কংগ্ৰেছ চৰকাৰক গালি পাৰিব কংগ্ৰেছে বিজেপিক গালি পাৰিব আৰু নিৰ্বাচনৰ আগততো এইবিলাক সাধাৰণ কথা বা যি কি নহওক বৰ্তমান সময়ত কিন্তু নিৰ্বাচনী বতাহ অসমত জোৰদাৰ গতিত চলি আছে ধুমুহা পুৰা বলি আছে এতিয়া মাথো অকল এতিয়া ছ'চিয়েল মিডিয়াতে হওক য'তে হওক অকল নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ' ইটোৰ পিছত সিটো আপোনালোকে হয়তো দেখা পাই আছে আৰু জোৰদাৰ গতিত গৌৰৱ গগৈয়ে হওক আপোনাৰ দুইনজ্যোতি গগৈয়ে হওক সকলো প্ৰাৰ্থীয়ে আচলতে জোৰদাৰ গতিত তেওঁলোকৰ নিৰ্বাচন চলাই আছে আৰু বৰ্তমান সময়ত কিন্তু ছ'চিয়েল মিডিয়াত দুজন ব্যক্তিৰ নামেই খুব প্ৰচাৰ হৈ আছে গৌৰৱ গগৈ দুইনজ্যোতি গগৈ আপোনালোকে ভাল ধৰণে জানে বা যি কি নহওক আপোনালোকে ভিডিঅ'টো চাওক গৌৰৱ গগৈনো এবাৰ কি ৰূপ ল'লে কি কাৰণে উগ্ৰ ৰূপ ল'বলগীয়া হ'ল ভাষণ দি থকাৰ মাজতে ভিডিঅ'টো চালে আপোনালোকে ভাল ধৰণে গম পাব আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা ৰিকুৱেষ্ট কৰিছোঁ এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দেখাই দিলে যে উজনি অসমৰ প্ৰত্যেক সমষ্টিত কংগ্ৰেছ আছে আৰু কংগ্ৰেছ সদায় থাকিব আজি তেওঁলোকে ভাবা নাছিল যে গোলাঘাটত যোৰহাটত শিৱসাগৰৰ চৰাইদেউত ডিব্ৰুগড়ত ইমান হাজাৰ হাজাৰ মানুহ গোট খাব কিন্তু এইটোৱে হ'ল আমাৰ কংগ্ৰেছ দলৰ প্ৰতি মৰম এইটোৱে হ'ল আমাৰ দলৰ প্ৰতি ত্যাগ এইটোৱে হ'ল আমাৰ দলৰ প্ৰতি শ্ৰদ্ধা ক্ষমতা থাকক বা নাথাকক আমি সদায় কংগ্ৰেছ দলৰ কাৰণে সংগ্ৰাম কৰি যাম আমি কেতিয়া ঘৰত বহি নাথাকোঁ সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ এই ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে নিজৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত মই এটা নতুন উদ্যম এটা নতুন সাহস এটা নতুন শক্তি মই দেখা পাইছোঁ ৰাইজ ওলাই আহিছে ৰাইজৰ মুখৰ ওপৰত পুনৰবাৰ তেওঁলোকৰ হাঁহি ঘূৰি আহিছে চাৰিওফালে ৰাইজ চতুষ্পথে ওলাই আহি আমালোকক আশীৰ্বাদ প্ৰদান কৰিছে তেওঁলোকে কৈছে তোমালোকে কংগ্ৰেছ কৰ্মী ভাল কাম কৰিছা আগুৱাই যোৱা এই ঘৃণা বাতাবৰণত মই নিজৰ ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ বিচৰা নাই এই হিংসা বাতাবৰণত মই নিজৰ ককাই ভাইকৰ লগত কাৰ্য কৰিবলৈ বিচৰা নাই ৰাহুল গান্ধী ডাঙৰীয়াই যে ভাৰত জোড়ো যে বাৰ্তা দিছে সেই বাৰ্তাক আমি স্বাগতম জনাইছোঁ তোমালোকে আগবাঢ়ি যোৱা অসমৰ জনসাধাৰণৰ আশীৰ্বাদ মৰম আমাৰ কংগ্ৰেছৰ লগত আছে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আছে আজি শ্ৰদ্ধেয় ৰাইজ ভাগ কৰিবলৈ বিচাৰে আজি বাগানৰ মানুহ আৰু গাঁৱৰ মানুহৰ মাজত ভাগ কৰিবলৈ বিচাৰে ছটা জনগোষ্ঠীৰ মাজত ভাগ কৰিবলৈ বিচাৰে উজনি আৰু নামনিৰ মাজত ভাগ কৰিবলৈ বিচাৰে আমি সকলে একজোট কৰিবলৈ বিচাৰোঁ আমি কৈছোঁ অসমৰ জনসাধাৰণ দুখীয়া তেওঁলোকৰ যথেষ্ট সমস্যাখিনি সমাধান কৰক ৰাস্তাখিনি মেৰামতি কৰক খোৱা পানী দিয়ক স্কুলৰ ভিতৰত শিক্ষক থাকে তাৰ ব্যৱস্থা লওক হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে তাৰ ব্যৱস্থা লওক কিন্তু ইয়াৰ বিপৰীতে বৰ্তমান চৰকাৰে কি কৰিছে বৰ্তমান চৰকাৰে এআইইউডিএফৰ নেতা মৌলানা আজমল সাহেবক ফোন কৰি কৈছে মৌলানা সাহেব অসমৰ জনসাধাৰণ সজাগ হৈ গৈছে এই ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে নিজৰ অধিকাৰ বিচাৰিছে আমালোকৰ যে ভুল আমালোকে যে অভাৱ সেইখিনি তেওঁলোকে অসমৰ ৰাইজে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছে আৰু কিবা এটা কৰক এতিয়া দুয়োটাই দল সমান সহকাৰে আজি আমাৰ অসমৰ সমাজৰ ভিতৰত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰিছে এটা সাম্প্ৰদায়িক বিষ আজি তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছে সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ এই বৰ অসম যি বৰ অসমৰ কল্পনা চাউলুং চুকাফাই কৰি গ'ল যি বৰ অসমৰ কল্পনা লাচিত বৰফুকনে কৰি গ'ল যি বৰ অসমৰ কল্পনা শ্বহীদ কমলা মেৰী শ্বহীদ কুশল কোঁৱৰ আমি জ্যোতিপ্ৰসাদ আগৰৱালৰ গীত আৰু ভূপেন হাজৰিকাৰ গীতৰ যি বৰ অসমৰ প্ৰতি আমি গৌৰৱ অনুভৱ কৰোঁ আমি ক'বলৈ বিচাৰিছোঁ এই দুয়োটাই দলক এই বিজেপি আৰু এআইইউডিএফক আমি ভাগ নহওঁ আমি সকলোৱে একজোট হৈ থাকিম আমি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে আমি সকলোৱে একজোট হৈ থাকিম সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ আজি ভাৰত জোড়ো যাত্ৰা সফল হিচাপে মই ঘোষণা কৰিবলৈ বিচাৰিছোঁ যিদৰে ৰাইজ ওলাই আহিছে এই আমি সফলতা লাভ কৰিছোঁ যিদৰে আমাৰ নেতৃবৃন্দসকল ওলাই আহিছে চাওকে একে মঞ্চত আমাৰ উজনি নামনি মধ্য অসম বৰাকৰ আমি গোটেইখিনি কংগ্ৰেছ দলৰ নেতাসকল আমি যে একজোট হৈ গৈছোঁ
আজি শ্ৰদ্ধা ৰাইজ চাওক অলপ দিন আগত হিমাচল প্ৰদেশত নিৰ্বাচন হৈ গ'ল এই হিমাচল প্ৰদেশত য'ত বিজেপি দলৰ চৰকাৰ আছিলে তাত এতিয়া আমাৰ দলৰ চৰকাৰ হ'ল এতিয়া আমাৰ তিনিটা ৰাজ্যত আমাৰ মুখ্যমন্ত্ৰী হৈ গৈছে শ্ৰদ্ধা ৰাইজ এইটোৱে প্ৰমাণ কৰে যে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে ৰাজনৈতিকভাৱেও আজি কংগ্ৰেছ শক্তিশালী হৈছে আজি মিডিয়াই কৈছে মাত্ৰ গুজৰাটৰ কথা কিন্তু আমি মিডিয়া বন্ধুসকলক জনাবলৈ বিচাৰিছোঁ কি হ'ব পাৰে আমি গুজৰাটৰ নিৰ্বাচন আমি হাৰিছোঁ কিন্তু হিমাচল প্ৰদেশত আমি জিকিছোঁ ৰাজস্থানত উপনিৰ্বাচন হ'ল তাত আমি জিকিলোঁ ছত্তীশগড়ত উপনিৰ্বাচন হ'ল তাত আমি জিকিলোঁ আৰু যদিও আমি অলপ নিৰ্বাচন আছে য'ত আমি জিকা নাই কিন্তু বিজেপি পৰাজিত হৈছে দিল্লী তেওঁলোকে পৰাজিত হ'ল সেইকাৰণে শ্ৰদ্ধা ৰাইজ চিন্তি আৰম্ভ হৈ গৈছে এই কথাটো মই ইয়াৰ পৰা ক'বলৈ বিচাৰিছোঁ এতিয়া বিজেপিয়ে ভয়ত কি কৰিছে য'ত য'ত আমাৰ ভাৰত জোড়ো যাত্ৰা অংশগ্ৰহণ কৰিলে যিখিনি ৰাস্তাৰ ওপৰত আমি খোজ কাঢ়িলোঁ এতিয়া মুখ্যমন্ত্ৰী মহোদয় সেইখন জিলাত গৈ এতিয়া ৰাস্তা মেৰামতি পেকেজ এতিয়াহে ক'বলৈ গৈছে আমি গোলাঘাটত যি ৰাস্তাৰ ওপৰত আমি খোজ কাঢ়ি গ'লোঁ সেই ৰাস্তাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী গৈ আজি তাত ৰাস্তাৰ অলপ পেকেজ দিছে তো এইটোৱে হ'ল আমালোকৰ সফলতাৰ প্ৰমাণ যে এই ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে আমি দুখীয়া মানুহৰ যে অধিকাৰ দুখীয়া মানুহ যে স্বাভিমান দুখীয়া অঞ্চলৰ যে উন্নয়ন সেই কথাখিনি আমি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কাণত পেলাবলৈ পাৰিছোঁ আৰু তেওঁলোকক বাধ্য কৰাইছোঁ কি দিশপুৰ এৰি গাঁও অঞ্চলত আহক আৰু গাঁৱৰ ৰাস্তাখিনি ঠিক কৰক কিন্তু এতিয়াও মই দেখা পাইছোঁ কি উজনি অসমৰ প্ৰতি হেমাহি কৰিছে বৰ্তমান চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাজাৰ হাজাৰ কোটি টকা গুৱাহাটী ফ্লাইঅভাৰৰ ওপৰত খৰচ কৰি আছে কিন্তু আমাৰ গাঁও অঞ্চলৰ ৰাস্তাৰ ওপৰত বাগান অঞ্চলৰ ৰাস্তাৰ ওপৰত ক'ৰবাত 10 কোটি ক'ৰবাত 20 কোটি ক'ৰবাত 100 কোটি কিন্তু হাজাৰ হাজাৰ কোটি আজি গুৱাহাটী ফ্লাইঅভাৰৰ ওপৰত তেওঁলোকে খৰচ কৰিছে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ কি অসম মাত্ৰ গুৱাহাটীলৈকে সীমিত নহয় অসম এই মৰাণ বাগানত আছে অসম আমাৰ টিংখঙৰ বাগানত আছে অসম আমাৰ নাহৰকটীয়া এই গাঁও অঞ্চলত আছে ইয়াত তেওঁলোকে মন দিয়ক আমাৰ উজনি অসমৰ মানুহক যি মৰ্যাদা পাব লাগে সেই মৰ্যাদা আমাক দিয়ক আজি লাচিত বৰফুকনৰ তেওঁলোকে ডাঙৰ ডাঙৰ সভা পাতে যদি সঁচাকে এখন চৰকাৰে লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা ৰাখে তেতিয়া ছটা জনগোষ্ঠী জনজাতিকৰণ যে তেওঁলোকে দাবী আছে সেই দাবীটো তেওঁলোকে গ্ৰহণ কৰক ছটা জনগোষ্ঠী জনজাতিকৰণৰ সেই মৰ্যাদাটো দিয়ক যদি সঁচাকে এখন চৰকাৰে লাচিত বৰফুকনজনক সন্মান দিবলৈ বিচাৰে তেতিয়া আমাৰ অসম চুক্তি হত্যা কৰা এই আইন তেওঁলোকে বাতিল কৰক তেতিয়া আমি গম পাম কি এখন হয় চৰকাৰে আজি আমাৰ লাচিত বৰফুকনজনক সন্মান কৰিবলৈ বিচাৰিছে আজি যদি তেওঁলোকে লাচিত বৰফুকনজনক সন্মান দিবলৈ বিচাৰে তেতিয়া অসমৰ মাটি মেঘালয়ৰ পৰা ৰক্ষা কৰক মিজোৰাম পৰা ৰক্ষা কৰক তেতিয়া আমি গম পাম যে তেওঁলোকে লাচিত বৰফুকনৰ প্ৰতি সন্মান যাচিছে কিন্তু এইখিনি কথা নকৰে মাত্ৰ ব্যক্তিগত স্বাৰ্থ ব্যক্তিগত ধন সম্পত্তিৰ কাৰণে তেওঁলোকে আজি ৰাজত্ব কৰি আছে কিছু সুবিধাবাদী মানুহখিনি যি সময়ত কংগ্ৰেছ আছিলে কংগ্ৰেছৰ দিনত তেওঁলোকে আমাৰ লগত থাকিলে এতিয়া বিজেপিত গৈ আজি তেওঁলোকে তাত ৰাজত্ব কৰি আছে কিন্তু মই ইমান বেয়া পোৱা নাই কিছুমান যে আমাৰ কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিছে মই বেয়া পোৱা নাই কিয় কি যিহেতু এতিয়া কংগ্ৰেছ সিন্ডিকেট মুক্ত কংগ্ৰেছ হৈ গ'ল এতিয়া কংগ্ৰেছ বিসম্বাদ মুক্ত কংগ্ৰেছ হৈ গ'ল আৰু এতিয়া এই সিন্ডিকেট আৰু বিসম্বাদ এই বেমাৰীটো সোমাইছে বিজেপি দলত এতিয়া বিজেপি পুৰণি বিজেপিৰ মাজত কাজিয়া মাজত সংঘাত সিন্ডিকেটৰ ৰাজ চলি আছে সেইকাৰণে কেন্দ্ৰীয় মন্ত্ৰীখিনি আহি আজি গোটেই যে ইয়াত অসমৰ সিন্ডিকেটৰ চৰকাৰ চলি আছে গোটেই ৰিপৰ্ট দিল্লীলৈ পঠাইছে মুখ্যমন্ত্ৰী চকী কোন দিন থাকে কোন দিন যায় আমি ক'ব নোৱাৰোঁ সেইকাৰণে শ্ৰদ্ধা ৰাইজ আমি নিজৰ কাম কৰি যাম আজি এটা ঐতিহাসিক দিন যি ইতিহাস সৃষ্টি কৰিলে দাণ্ডি যাত্ৰাই আজি একে ইতিহাস এই ভাৰত জোড়ো যাত্ৰাই সৃষ্টি কৰিছে আমি সকলোৱে ইতিহাসৰ অংশীদাৰ যেতিয়া ভৱিষ্যত যেতিয়া মানুহে গম পাব কি অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কোন দিনে সলনি হ'ল তেতিয়া গম পাব কি যিদিনে অসমত 1 তাৰিখ নৱেম্বৰৰ পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ'ল আৰু পুনৰবাৰ কংগ্ৰেছৰ চৰকাৰ গঠন হোৱা সেই যাত্ৰা সেই দিনাৰ পৰা আৰম্ভ হ'ল সেইকাৰণে ইতিহাস সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা আপোনালোকৰ অৰিহণাৰ প্ৰতি মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি
পুনৰবাৰ সভাকে আহ্বান জনাইছোঁ কি শেষ পৰ্যায়লৈকে আমি খোজকাঢ়ি যাম আমি কোনো দলৰ কাৰণে নহয় নিজৰ ঘৰৰ নিৰাপত্তাৰ কাৰণে নিজৰ পেটৰ ভোকৰ কাৰণে নিজৰ নিবনুৱা যুৱকৰ সংস্থাপনৰ বাবে নিজৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা মেৰামতি কৰিবলৈ আজি আমি খোজকাঢ়ি গৈছোঁ আৰু নিশ্চয় অনাগত দিনত আমাৰ চৰকাৰ হ'ব পুনৰবাৰ দুখীয়া মানুহৰ হাত শক্তিশালী হ'ব এইখিনি কথা কৈ ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম